হেল্ল' এভৰিৱান, নমস্কাৰ আটাইকে। আচলতে মই এয়াৰপৰ্টত আছোঁ। ফ্লাইটৰ সময় কিছু ডিলে হোৱাৰ কাৰণে ভাবিলোঁ খুব এটা সময়ে সময়ে আলোচ্য বিষয় যে ৰাজনীতিত কম বয়স, সৰু ল'ৰা, মেচিউৰিটি, সংযম, ছেল্ফ কণ্ট্ৰল, এই কথাটো আলোচনা হয়। আৰু বিভিন্ন সময়ত যেতিয়াই কিছুমান ব্যক্তিয়ে সময় সুযোগ পায়, তেওঁলোকে আমি দেখিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গৌৰৱ গগৈ ডাঙৰীক আজিৰ পৰা 6 মাহ আগতে শিশু ল'ৰা, বাচ্চা ল'ৰা বুলি কৈ পেলাই তাচ্ছিল্য কৰিছিলে। আৰু তেওঁ কৈছিলে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ মেচিউৰিটি নাই, সংযম হ'বলৈ সময় লাগিব, তেনেকুৱা কিছুমান মন্তব্য কৰিছিলে। আৰু আমিও যেতিয়া ছাত্ৰ অৱস্থাৰ পৰাই আজি প্ৰায় 8-10 বছৰে সমাজ ব্যৱস্থাৰ লগত জড়িত হৈ আছোঁ, যেতিয়া আমি বিভিন্ন অঞ্চলত কাম কৰিব যাওঁ, কিছুমান পজিটিভ কনচেপ্ট লৈ পেলাই আমি আগবাঢ়িব বিচাৰোঁ, তেতিয়া আমাকো বহু সময়ত কিছুমান ব্যক্তিয়ে সৰু ল'ৰা, কম বয়সীয়া ল'ৰা, সময় লাগিব, সৰু ল'ৰা, কিছুমান মই সেই কথাবোৰ ক'ব বিচৰা নাই, নেতিবাচক কিছুমান আলোচনা কৰে। আৰু সেই আলোচনাখিনিয়ে মোৰ কোনোবাখিনিত মনৰ পৰা মই যথেষ্ট ষ্ট্ৰং, সেইকাৰণে ভাঙি নপৰোঁ। কিন্তু উঠি অহা প্ৰজন্মৰ মানুহখিনিয়ে কোনোবাখিনিত তেওঁলোকে সেইটোৰ বলি হোৱাৰ সুযোগ থাকে। সেইকাৰণে মই অতি কম সময়ত দুটামান মনৰ কথা আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। বয়সৰ লগত ৰাজনীতিক, বয়সৰ লগত সামাজিক চিন্তা চেতনাৰ কিছু সম্পৰ্ক থাকি যদিও সি সমূলে সত্য হ'ব নোৱাৰে। এইটো কাৰণে নহয়, কাৰণ আমি যদি ভাৰতৰ ৰাজনৈতিক ইতিহাসত ভগত সিঙৰ কথা দেখোঁ, ভগত সিঙে গোটেই বিশ্বৰ আগত তেওঁ এটা উদাহৰণ, য'ত তেওঁ 23 বছৰ বয়সতেই নিজৰ বৈপ্লৱিক চিন্তাটোৰ কথা, নিজৰ ৰিভলিউশ্যনৰ কথা, আৰু আজিৰ দিনত সকলো ৰাজনৈতিক ধৰণ ভাৰততে সকলো ৰাজনৈতিক দলে তেওঁৰ আদৰ্শত নিজৰ আদৰ্শ বুলি ক'ব বিচাৰে। তেওঁৰ আদৰ্শটোক ডিনাই কৰিব নোৱাৰে। আৰু তেওঁৰ আদৰ্শ ইন দ্য চেন্স অফ তেওঁৰ যিটো থিংকিং, তেওঁৰ যিটো বৈপ্লৱিক চিন্তা, সেইটোক প্ৰত্যেকটো ৰাজনৈতিক দলেই সন্মান জনায়। আজি তেওঁ মাত্ৰ 23 বছৰ কাল জীয়াই আছিল। তেওঁৰ মৃত্যুৰ কাহিনী আমি জানো। ঠিক সেইদৰে চন্দ্ৰশেখৰ আজাদ মাত্ৰ 26 বছৰ কাল তেওঁ আমাৰ মাজত আছিলে। ঠিক আশফাক উল্লাহ খান মাত্ৰ 27 বছৰ বয়সতে পৃথিৱীৰ পৰা বিদায় ল'ব লগা হ'ল। অসমৰ প্ৰথমজন ACS আনন্দৰাম বৰুৱা, তেওঁ কেৱল 38 ইয়াৰ্ছতে তেওঁ আমাৰ মাজৰ পৰা বিদায় ল'ব লগা হৈছিলে। আনন্দৰাম বৰুৱাই দেই যোৱা বাটেৰে এতিয়াও অসমীয়া সমাজ জীৱন বাট বুলিছে। এতিয়াও অসমীয়া সমাজে সেই বাটেৰে যাব বিচাৰে। তেওঁ 100 বছৰ জীয়াই থকা নাছিলে, তেওঁ 150 বছৰ কাল জীয়াই থকা নাছিলে। ঠিক সেইদৰে আনন্দৰাম ঢেকীয়াল ফুকন মাত্ৰ তেওঁ 29 বছৰ বয়সতে আমাৰ মাজৰ পৰা বিদায় লৈছিল। আৰু তেওঁ কিদৰে অৰুণোদয় সময়ত তেওঁৰ ভূমিকা কি আছিলে, আৰু আজিও আমি তেওঁক কি বুলি মনত ৰাখোঁ, সেই কথা সকলোৱে জানে। মই আন এগৰাকী অসমীয়া বৃহত্তৰ অসমীয়া সমাজৰ অংগ, বড়ো জনগোষ্ঠীৰ এজন ব্যক্তি, সেই সময়ৰ এজন ছাত্ৰনেতা, যি ছাত্ৰনেতাই সেই সময়ত বড়োসকলৰ অধিকাৰৰ কাৰণে, নিজৰ স্বাধীনতাৰ কাৰণে, স্বাধীনতা ইন দ্য চেন্স অফ স্বায়ত্ব পৰিষদৰ কাৰণে সেই সময়ত তেওঁ যুঁজ দিছিলে। আৰু সেইগৰাকী ব্যক্তি হ'ল উপেন্দ্ৰনাথ ব্ৰহ্ম। উপেন্দ্ৰনাথ ব্ৰহ্মই 50 বছৰ জীয়াই থকা নাছিলে। উপেন্দ্ৰনাথ ব্ৰহ্মই কেৱল মাত্ৰ তেওঁ 33 বছৰ বয়সতে আমাৰ মাজৰ পৰা বিদায় ল'লে। কিন্তু উপেন্দ্ৰনাথ ব্ৰহ্মই তেওঁ বড়ো জনগোষ্ঠীটোক যিটো কণ্ট্ৰিবিউশ্যন টুৱাৰ্ড দি বড়ো ছ'চাইটি, সেইটো কেতিয়াও কোনেও পাহৰিব নোৱাৰে। তেওঁক বড়োফা বুলি কোৱা হয়। বড়োসকলে তেওঁক তেওঁলোকৰ পিতৃতুল্য বুলি তেওঁক হেৰি কৰে, মৰ্যাদা দিয়ে। বড়োফা বুলি কোৱা হয়। ফাদাৰ অফ দি তেওঁলোকৰ যিটো বড়ো কমিউনিটি তেওঁলোকে হেৰি কৰে, ৰিকগনাইজ কৰিছে। তো মই মূলতে এই কথাখিনি ক'ব বিচাৰিছোঁ যে সময়ে যি সৰু ল'ৰা, কম বয়সীয়া ল'ৰা কৈ পেলাই বিভিন্ন ব্যক্তিসকলক নেতিবাচক মন্তব্য দি পেলাই এটা কৰ্মস্পৃহাটো ভাঙি পেলোৱাৰ যিটো মানসিকতা সময়ে কিছুমান ব্যক্তিয়ে গঢ়ি তুলিব বিচাৰে, সেই ব্যক্তিসকলক বা উঠি অহা প্ৰজন্মক, যুৱ বন্ধুসকলক মই এই কথাটোৱে অনুভৱ মোৰ শ্বেয়াৰ কৰিলোঁ যে ৰাজনৈতিক সামাজিক ক্ষেত্ৰত আগুৱাই যাবলৈ
আপোনাৰ বৈপ্লৱিক চিন্তাটো, আপোনাৰ ৰিভলিউচনাৰী থিংকিংটো ৰিটায়াৰমেণ্টৰ পিছত যে আহিব তেনেকুৱা কোনো কথা নাই। এয়া ছাত্ৰ জীৱনৰ পৰা হ'ব পাৰে, আপোনাৰ সৰুৰ পৰাও আহিব পাৰে। আপুনি পঢ়ি লিখা কৰি পেলাই আপুনি চাৰিওফালৰ পৰা দেখি আপোনাৰ মনত সেই ৰিভলিউচন, আপোনাৰ মনত সেই চিন্তা চেতনা, সমাজৰ প্ৰতি ভালপোৱা, সমাজৰ প্ৰতি দায়িত্ববোধ আপোনাৰ ভিতৰত আহিব পাৰে। আৰু সেই ছেল্ফ কণ্ট্ৰলটো, সংযমটো, সেই মেচিউৰিটিটো, সেই পৈণতটো কেৱল যে আপুনি 45 বছৰ, 50 বছৰ, 60 বছৰৰ পিছত আপোনাৰ ভিতৰত আহিব সেই কথাটোৱে নহয়। সেয়া আপোনাৰ 20 বছৰতো আহিব পাৰে, সেয়া আপোনাৰ সৰুৰ পৰাই থাকিব পাৰে। যিকেইগৰাকী ব্যক্তিৰ উদাহৰণ মই দিলোঁ, সেইগৰাকী ব্যক্তি আমাৰ আদৰ্শ এইটো কাৰণেই, কাৰণ তেওঁলোকৰ বৈপ্লৱিক চিন্তা চেতনাই আমাক প্ৰভাৱান্বিত কৰে। আৰু তেওঁলোকে প্ৰমাণ কৰি থৈ গৈছে যে আমি এই কম বয়সৰ পৰাই, আমি সৰু অৱস্থাৰ পৰাই কিদৰে মানে সামাজিক কামত লাগি পেলাই আমি সমাজ ব্যৱস্থাটোক ভাল কৰিব পাৰোঁ। আৰু সেইকাৰণে কোৱা হয় আজিৰ যুৱক কাইলৈ দেশৰ ভৱিষ্যত। আৰু এই কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ, মনৰ কথা। সন্ধিয়া হয়তো এই ভিডিঅ'টো ৰাতিৰ ভাগত আপলোড কৰিম। আপোনালোকৰ মনলৈ অহা কথাখিনিও আপোনালোকে কমেণ্ট যোগে জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।